অসমীয়াৰ ৰীতি নীতি মতে আজি হল দহা জুবিন গাৰ্গৰ আৰু 10 দিন হৈ গল তথাপিও কিন্তু জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট আহি নাপালে কি আচৰিতজনক কথা নমস্কাৰ সকলো বন্ধু বান্ধৱীকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলে আৰু কাহিলীপাৰাত হওক বা সোনাপুৰত হওক বা আন ঠাইতো হওক সকলোতে দহা একদম উলহ মালহেৰে পতা হৈছে কিন্তু আশ্চৰ্যজনক কথা এতিয়ালৈকে কিন্তু ৰিপৰ্ট আহি নাপালেহি সিংগাপুৰৰ ৰিপৰ্ট যি নেকি আমাৰ সকলো জনসাধাৰণে বা জুবিন অনুৰাগী সকলে সন্দেহ প্ৰকাশ কৰি আমাৰ আকৌ মানে পোষ্টমৰ্টম কৰিবলৈ দিছিলে গুৱাহাটী জিএমচিত আৰু সেই জিএমচি ৰিপৰ্ট কি উলাল নুলাল তাক আমাক ৰাজহুৱা নকৰিলে মুখ্যমন্ত্ৰীয়ে বোলে এটো ৰিপৰ্ট ৰাজহুৱা নকৰে তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে ইয়াৰ অন্তৰালত কি আছে বাৰু যাক নেকি আমি সন্দেহ কৰিছিলো যে সিংগাপুৰৰ পোষ্টমৰ্টম ৰিপৰ্ট আমাৰ সন্দেহজনক হেতু কাৰণেহে আমি সকলো জনতাই দাবী কৰি পেলাই আমি কৈছিলো যে ইয়াত মানে পোষ্টমৰ্টম কৰক কিন্তু সেই পোষ্টমৰ্টম ৰিপৰ্ট তেওঁ ইতিমধ্যে লুকুৱাই ৰাখিছে যেনেকৈ জুনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰতো পোষ্টমৰ্টম ৰিপৰ্টখন আছিল ভুৱা আৰু ইয়াৰ দ্বাৰাই আপোনালোকে বাৰু কি বুজে কিন্তু একদম আচৰিত কথা আজি দহা হৈ গল 10 দিন কিন্তু তথাপিও আমাৰ আহি ৰিপৰ্ট হাতত নপৰিল ৰাজহুৱা নকৰিলে ইয়াৰ অন্তৰালত তেৱে কি জানি জড়িত আছে বহুত সন্দেহ ঘনীভূত হয় আৰু সেই সন্দেহ ঘনীভূত হোৱাৰ ফলত আমি বহু কথা কিছুমান নাজানো এনে ওপৰে ওপৰে চালি জাৰি কিছুমান কথা কওঁ নহয় জানো কিন্তু আগৰ পৰা গুৰিলৈকে চাবলৈ গলে আমি বহুত কথা এতিয়াও নজনা হৈ আছো আৰু ঠিক তেনেকৈ এটা মই সুন্দৰ মানে জানিবলগীয়া ভিডিঅ নহয় তেওঁ কথাখিনি কৈছে আপোনালোকে চিনিয়ে পাব তেওঁ কোন আৰু মই সেইটোকে আপোনালোকক মানে আজি দহাৰ দিনাখন সেই ভিডিঅ'টোকে দিম বুলিয়ে মই হেৰি কৰি পেলাই আপোনালোকৰ মাজলৈ লৈ আহিছো কি কব ভিডিঅ'টো বনাও হয় খুব বেছি 5 মিনিট বা 10 মিনিটৰ ভিডিঅ' এটা বনাই বেলেগ এটা ভিডিঅ' মই জয়েন কৰি থৈ দিও কিছুমান প্ৰমাণৰ কাৰণে আৰু ঠিক তেনেকৈ একদম মানে মন নাযায় জানে কিন্তু উপায় নাই কিছুমান তথ্য সহকাৰে ফাদিল কৰিব লাগিব আৰু সেইটো কাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আৰু আপোনালোকৰ মাজলৈ বহুতো নজনা কিছুমান কথা আগৰ দিনতো কেনেকুৱা হৈছিল এনেকুৱা কেছ আগতেও বহুত হৈছে বেলেগৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ তেতিয়া সেই দোষীবিলাকক কি ধৰণে শাস্তি দিছিলে আপোনালোকৰ মাজলৈ মই আগবঢ়াই দিছো চাওক আৰু ক্ষমা কৰিব দেই মোৰ ভিডিঅ' যোনসকলে বেয়া পায় সেইসকলে নুচুৱাকৈ আৰু মতামত নিদিয়াকৈ থাকিলে মই বহুত সুখী হ'ম এইটো পৰিস্থিতিত গতিকে আপোনালোকক আৰু কি কম আপোনালোকৰ মাজলৈ মই এই ভিডিঅ'টো আগবঢ়াই দিছো চাওক আৰু মই আশা কৰিছো নিশ্চয় আপোনালোকে বহুখিনি কথা ইয়াৰ পৰা জানিব পাৰিব আৰু আপোনালোকৰ পৰা এতিয়া মই লৈছো বিদায় আপোনালোকে ভিডিঅ'টো চাই লওক আজি জুবিনদা থকাহেঁতেন ক'লেহেঁতেন ঘেণ্টা শ্যামকানু মহন্ত আজি জুবিনদা থকাহেঁতেন ক'লে ঘেণ্টা মই সিদ্ধাৰ্থ খাতিৰ নকৰো আজি বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন জুবিনদাই কি ক'লেহেঁতেন আজি সেই জুবিনদাৰ কাৰণে আমি মনে মনে থাকিব নোৱাৰো যেন যি কথা কৈছে মানে জেনেৰেশ্যন জেডৰ কথা কৈছে আমি সেই জেনেৰেশ্যন জেড নহয় আমি জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিন মুখ্যমন্ত্ৰীক আমি এই কথাটো কওঁ আমি জেনেৰেশ্যন জুবিনৰ মানুহ সেই জেন জি আমি প্ৰতিবাদ কৰিছো মাইকেল জেকছনক সময়ত ঔষধ নোখোৱাৰ কাৰণে সেই ডক্টৰগৰাকী অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে সেই ডক্টৰগৰাকীক গ্ৰেপ্তাৰ কৰিছিল 4 বছৰৰ কাৰণে জেলত দিছিল এতিয়া শ্যামকানু মহন্ত যিগৰাকীয়ে নাযাওঁ বুলি কোৱাৰ পিছতো মাতি নিছিল সেই মানুহগৰাকীৰ নেগলিজেন্সটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকে কি ধৰণৰ গোচৰ ৰুজু কৰা হৈছে যে জুবিন গাৰ্গে পানী লৈ নামিব বিচৰা নাছিল সেই সময়ত ওপৰৰ পৰা সুধিছিল প্ৰবাসী অসমীয়াসকলে ছিংগাপুৰৰ যে জুবিন গাৰ্গ নামি যাবনে তেতিয়া সিদ্ধাৰ্থ বুলি কোৱাটোৱে হাতেৰে মাতিছিল সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ লাগে সেই শ্যামকানু মহন্তক গ্ৰেপ্তাৰ লাগে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী ফেশ্বন শ্ব' আছিল বুলি শুনিছো সেইকাৰণে ক'ৰবাত ৰৈ গৈছে নেকি গুজৰাটৰ এগৰাকী সেই সময়ৰ নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানী তেওঁক এটা গোচৰত অসমৰ পুলিচে গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিছিল কিন্তু সেই অসম চৰকাৰ সেই মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যামকানু মহন্তক কিয় ধৰি আনিব পৰা নাই আমি আজি গোলাঘাটৰ 31টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন জ্যেষ্ঠ নাগৰিক সমাজ আৰু অধিবক্তা সমাজৰ লগতে আমি গোলাঘাটৰ সচেতন ব্যক্তিসকলে আজি একেলগে মিলিত হৈছো আমি প্ৰতিবাদ সাব্যস্ত কৰিছো
জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ যি তদন্ত, সেই তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত যি ধৰণে কৰিছিলে, যি ধৰণে কৰাৰ কথা দিছিলে অসমৰ ৰাইজক, কিন্তু বৰ্তমান আমি কিছু পৰিমাণে তেখেতৰ কথা বতৰাক লৈ আমি লেহেমীয়া দেখিছো। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গৰ হত্যাকাৰী যিসকলৰ ওপৰত অভিযোগ উঠিছে, তেওঁলোকক কোনো কাৰণত তেওঁলোকে যাতে জামিন ল'ব পাৰে আগতীয়াকৈ, সেই ব্যৱস্থা কৰি দিয়া আমি কোনো কাৰণত মানি ল'ব নোৱাৰো। আমি দেখিছিলো যে গুজৰাটৰ এগৰাকী সেই সময়ৰ নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানী, তেওঁক এটা গোচৰত অসমৰ পুলিচে গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি চোঁচৰাই অসমলৈ আনিছিল। কিন্তু সেই অসম চৰকাৰ, সেই মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যাম কানু মহন্তক কিয় ধৰি আনিব পৰা নাই? SIT গঠন কৰি SIT কি দায়িত্ব দিয়া হৈছিল যে জুবিন গাৰ্গ কাৰ অৱহেলাৰ কাৰণে মৃত্যু হ'ল, জুবিন গাৰ্গৰ হত্যাৰ লগত কোন জড়িত? আমি ভিডিঅ'ত দেখিছিলো যে জুবিন গাৰ্গে পানীলৈ নামিব বিচৰা নাছিল। সেই সময়ত ওপৰৰ পৰা সুধিছিল প্ৰবাসী অসমীয়াসকলে ছিংগাপুৰৰ যে জুবিন গাৰ্গ নামি যাবনে? তেতিয়া সিদ্ধাৰ্থ বুলি কোৱাটোৱে হাতেৰে মাতিছিল। সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ লাগে, সেই শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ লাগে। অৱহেলা আৰু হত্যা, ইয়াৰ মাজত বেছি দূৰত্ব নাই। আপোনালোকে জানে যে মাইকেল জেকছনক সময়ত ঔষধ নোখোৱাৰ কাৰণে, সেই ডক্টৰগৰাকী অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে সেই ডক্টৰগৰাকীক গ্ৰেপ্তাৰ কৰিছিল, 4 বছৰৰ কাৰণে জেলত দিছিল। এতিয়া শ্যাম কানু মহন্ত, যিগৰাকীয়ে নাযাওঁ বুলি কোৱাৰ পিছতো মাতি নিছিল, সেই মানুহগৰাকীৰ নেগলিজেন্সটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকৈ কি ধৰণৰ গোচৰ ৰুজু কৰা হৈছে, তাৰ কাৰণে আৰক্ষীয়ে কি ধৰণে সাক্ষ্য প্ৰমাণ যুগুতাইছে, এইখিনি কথা মানুহে জানিব বিচাৰে। এই যে পোষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰত কেৱল ভাৰ্চুৱেল কৰা হৈছিল, স্কেন কৰা হৈছিল, যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ আঙুলি নীলা হোৱাৰ কথা ওলাইছিল, তাত থকা মানুহে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ শৰীৰত এনেকুৱা কিছুমান লক্ষণ দেখা দিছিল যে তেওঁক কোনোবাই বিষ খুৱাই দিছিল নেকি। সেই কথা বতৰাবিলাক নাফালাকৈ তাত যিটো ভাৰ্চুৱেল পোষ্টমৰ্টেম কৰা হৈছিল, কাৰ নিৰ্দেশত কৰোৱা হৈছিল, সেই সন্দেহৰ কাৰণে আমি ইয়াত পুনৰ আমাৰ ব্যৱস্থাৰ মতে, অসমৰ মেডিকেল ব্যৱস্থাৰ মতে, ভাৰতীয় ব্যৱস্থাৰ মতে পোষ্টমৰ্টেমৰ দাবী জনোৱাৰ পিছত পোষ্টমৰ্টেম কৰিছিল। সেই ৰিপৰ্ট কি হ'ল? যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই ৰিপৰ্ট আমি ৰাজহুৱা নকৰো। কিয়? কাক বচাবলৈ ৰাজহুৱা নকৰে? সেই ৰিপৰ্ট ৰাজহুৱা কৰিব লাগিব। আপুনি যে ড্ৰনিং বুলি সেই ৰিপৰ্টটো যে ফেচবুকত ৰাজহুৱা কৰিছিল, পানীত ডুবি মৰা, আমাৰ সন্দেহ। প্ৰথমতে ছিংগাপুৰলৈ তেওঁৰ লগত যোৱাসকলে ক'লে যে স্কুৱা ড্ৰাইভত মৰিলে, তাৰপিছত ক'লে এপিলেপচি, তাৰপিছত ক'লে চিজাৰ, তাৰপিছত ক'লে ড্ৰয়িং ৱাটাৰ। এতিয়া কোনটো শুদ্ধ? সেই গোটেই কথাখিনি স্পষ্ট হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পোষ্টমৰ্টেম ৰিপৰ্টত। সেইটো আমাক লাগে, অসমৰ মানে জানিব বিচাৰে। কিয় নিদিয়ে? কিয় লুকুৱাই ৰখা হৈছে? শ্যাম কানু মহন্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কিয় থমকি ৰৈছে মুখ্যমন্ত্ৰী? শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী ফেশ্বন শ্ব' আছিল বুলি শুনিছো। সেইকাৰণে ক'ৰবাত ৰৈ গৈছে নেকি? ৰাইজৰ প্ৰশ্ন, অসমবাসীৰ প্ৰশ্ন, কিয় শ্যাম কানু মহন্তক পূজা ছুটি দিয়া হৈছে? এগৰাকী ব্যক্তিক অভিযোগ পোৱাৰ লগে লগে পুলিচে কিয় আটক কৰে? এইকাৰণে আটক কৰে তেওঁ যে বাহিৰত থাকি যাতে সাক্ষী প্ৰমাণ নষ্ট কৰিব নোৱাৰে, তেওঁ যাতে এভিডেন্স ডেষ্ট্ৰয় কৰিব নোৱাৰে, সেইকাৰণে অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পাছত কোৰ্টত বিচাৰ হয় যে তেওঁ দোষী নে নিৰ্দোষী। কিন্তু এওঁলোকক, এই কালপ্ৰিট কেইটাক, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আন সকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? অসমৰ অধিবক্তা সমাজে সিদ্ধান্ত লৈছে তেওঁৰ বিৰুদ্ধে গোচৰ নলয়, কিন্তু তেওঁ অনিতা সোৰেন নে কিবা এগৰাকী দিল্লীৰ পৰা লৈছে। তেওঁ শ্যাম কানুৰ অধিবক্তাই আহি কামৰূপৰ আদালতৰ পৰা তেওঁৰ বিৰুদ্ধে কি কি এজাহাৰ হৈছে তাৰ কপি উলিয়াই নিছে। এই সুবিধাখিনি কিয় দিয়া হৈছে? কিয়? কি কাৰণে শ্যাম কানু মহন্তৰ প্ৰতি দৰদ? কিয় সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয়? আমাক লাগে। তেওঁলোকে নেপালৰ নিচিনা হ'ব নালাগে বুলি কৈছে। নেপালৰ নিচিনা নহয়, জেন জি কথা কৈছে, মানে জেনেৰেশ্যন জেডৰ কথা কৈছে। আমি সেই জেনেৰেশ্যন জেড নহয়, আমি জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিন। মুখ্যমন্ত্ৰীক আমি এই কথাটো কওঁ, আমি জেনেৰেশ্যন জুবিনৰ মানুহ। সেই জেন জি আমি প্ৰতিবাদ কৰিছো। নেপালৰ নিচিনা পৰিস্থিতি হ'ব বুলি এটা আতংকময় পৰিস্থিতি সৃষ্টি কৰি উজনি অসমৰ 3খন জিলাত অশান্ত জিলা হিচাপে ঘোষণা কৰি প্ৰতিবাদ দমন কৰিলে জুবিনদাৰ ন্যায় প্ৰাপ্তি আন্দোলন ৰৈ নাযায়। আমি নেপালৰ নিচিনাকৈ আন্দোলন নকৰো।
আমি জুবিন গাৰ্গৰ জেনেৰেশ্যন মানুহ, আমি জেড জেনেৰেশ্যন জুবিন, জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিনৰ মানুহ। আমাক ন্যায় লাগিব। আজি জুবিন দা থকাহেঁতেন ক'লেহেঁতেন ঘেণ্টা শ্যামকানু মহন্ত, আজি জুবিন দা থকাহেঁতেন ক'লে ঘেণ্টা মই সিদ্ধাৰ্থক খাতিৰ নকৰো। আজি বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন জুবিন দাই কি ক'লেহেঁতেন? আজি সেই জুবিন দাৰ কাৰণে আমি মনে মনে থাকিব নোৱাৰো। যিমান তেওঁলোকে নিয়ম নবনাওক, আমাক ন্যায় লাগে, আমাক ন্যায় লাগে। ন্যায়ৰ কাৰণে জুবিন দাৰ কাৰণে আমি ৰৈ থাকিব নোৱাৰো। গতিকে আমাৰ স্পষ্ট কথা, আমি নেপালৰ নিচিনা পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে আন্দোলন নকৰো। সেই কথা কৈ মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ ন্যায় আন্দোলনক বিপথে নিব নালাগে। আমি জুবিন দাৰ জেনেৰেশ্যনৰ মানুহ, জুবিন দাৰ আদৰ্শৰে আমি আন্দোলন কৰিম। আমাক ন্যায় লাগিব, ন্যায়। ন্যায় নিদিলে আমি নামানো। আমি সংঘবদ্ধ হৈছো, আমি পূজাও পালন কৰিম, আমি জুবিন দাৰ ন্যায় বিচাৰিম। কিন্তু কোনো পৰিস্থিতিত এই আন্দোলন স্থিমিত নহয়। আমাক ন্যায় লাগিব, সেইটো স্পষ্ট কথা।